এখন গাঁৱত দুজন ভাই ককাই আছিল। তাৰে এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু আনজন উদণ্ড বেকাৰ মদাহী। মানুহে তেওঁলোকক দেখি আচৰিত হয় যে আচলতে দুয়োজনৰ মাজত ইমান পাৰ্থক্য কেনেকৈ। কেইজনমান ব্যক্তিয়ে ইয়াৰ বিষয়ে জানিবলৈ নিশ্চয় কৰিলে আৰু ৰাতি সেই ককাই ভাই দুজনৰ ঘৰ পালেগৈ। ভিতৰ পাই তেওঁলোকে সুৰাৰ নিচাত মাতাল হৈ থকা ব্যক্তি এজন দেখা পালে। তেওঁলোকে সুধিলে যে তুমি মিছাতে কাজিয়া মাৰপিট কিয় কৰি থাকা? এইবোৰ কৰি থকাৰ কাৰণ কি তোমাৰ? তেতিয়া সেই নিচাত থকা মানুহজনে উত্তৰ দিলে, মোৰ দেউতা এজন নিচাসক্ত ব্যক্তি আছিল। তেওঁ প্ৰায়ে মোৰ মা আৰু আমাক মাৰপিট কৰিছিল। সেইবাবে ময়ো দেউতাৰ দৰে হ'লোঁ। তাৰ পাছত তেওঁলোক আনজনৰ ওচৰ পালেগৈ আৰু তেওঁকো একেই প্ৰশ্ন কৰিলে, আপুনি এজন সন্মানীয় ব্যৱসায়ী হয়, ইয়াৰ কাৰণ কি বাৰু? তেতিয়া মানুহজনে উত্তৰ দিলে, মোৰ দেউতা। তাত উপস্থিত থকা লোকসকল আচৰিত হৈ সুধিলে, সেইটো কেনেকৈ? মোৰ দেউতা নিচাসক্ত ব্যক্তি আছিল। নিচাৰ জালত আমাক বহুত মাৰপিট কৰিছিল। মই তেতিয়া নিশ্চিত কৰিছিলোঁ যে মই এনেকুৱা মানুহ কেতিয়াও নহওঁ। আমাৰ জীৱনত যি ঘটে তাৰ দুটা পিঠি থাকে, এটা ভাল আনটো বেয়া। প্ৰয়োজন এইটোহে যে আমি ভালটো আদৰি বেয়াটো এৰি দিবলৈ চেষ্টা কৰিব লাগে। ভাল বেয়া বিচাৰ কৰি তাক আমাৰ জীৱনলৈ আদৰি অনাটো আমাৰ দৃষ্টিকোণৰ ওপৰত নিৰ্ভৰ কৰে। ভাল কৰ্ম কৰিলে ভাল ফল পাব, বেয়া কৰ্ম কৰিলে বেয়া ফল পাব।